নমস্কাৰ বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকে জানিব পাৰিছে যে স্বচ্ছ ভাৰত মিছন অভিযান আঁচনিৰ জৰিয়তে আপোনালোকৰ চৰকাৰী টয়লেট এটা পাবলৈ সক্ষম হ'ব পাৰে প্ৰকৃততে যিসকল ব্যক্তিয়ে এতিয়ালৈকে কিন্তু চৰকাৰী টয়লেট এখন লাভ কৰা নাই বা চৰকাৰী পকী শৌচালয় এতিয়ালৈকে লাভ কৰা নাই সেইসকল ব্যক্তিৰ কাৰণে আহিছে সুবৰ্ণ সুযোগ ইতিমধ্যেই যথেষ্ট সংখ্যক ব্যক্তিয়ে এপ্লাই কৰিছে আৰু বহু সংখ্যক ব্যক্তিয়ে এই সুবিধা বা সেন্ট্ৰেল গভৰ্ণমেণ্টৰ এইটো যেটো স্কিম হয় এই স্কিমৰ জৰিয়তে কিন্তু চৰকাৰী পকী টয়লেট লাভ কৰিবলৈ সক্ষম হৈছে তো গতিকে এই যেটো প্ৰসেস হয় এই প্ৰসেসটো কিন্তু বহুদিন আগৰ পৰা চলি আহিছে আৰু আগৰ মোৰ যেটো চেনেল আছিল বৰ্তমান সেই চেনেলটো এতিয়া নাই কিন্তু সেই চেনেলটো মই যথেষ্ট সংখ্যক কেইবাটাও ভিডিও আপলোড কৰিছিলো যাৰ জৰিয়তে আপোনালোকে নেকি চৰকাৰী স্বচ্ছ ভাৰত মিছন টয়লেটৰ বাবে আপোনালোকে কোনো অনলাইন কেফে লৈ নোযোৱাকৈ ঘৰতে নিজৰ হাতত থকা এন্ড্ৰইড বা স্মাৰ্টফোনটোৰ জৰিয়তে আপোনালোকে এপ্লাই কৰি ল'ব পাৰে তো বন্ধু বান্ধৱীসকল এতিয়াও কিন্তু সেই চৰকাৰী টয়লেটৰ কাৰণে অনলাইন এপ্লাই প্ৰসেস চলি আছে তো গতিকে আপোনালোকে ঘৰতে বহি কতো নোযোৱাকৈ বা পইচা খৰচ নকৰাকৈ আপোনালোকে কেনেকৈ চৰকাৰী টয়লেটৰ কাৰণে ঘৰতে বহি এপ্লাই কৰিব নিজৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে আজিৰ এই ভিডিওটো পুনৰবাৰ আপোনালোকক মই স্পষ্টকৈ দেখুৱাই দিবলৈ লৈছো তো বন্ধু বান্ধৱীসকল বেছি কথা নাপাতি বলক আমি আগবাঢ়ো মূল বিষয়ৰ মাজলৈ বন্ধু বান্ধৱীসকল আপোনালোকে চৰকাৰী টয়লেটৰ কাৰণে এপ্লাই কৰিবলৈ হলে আপোনালোকে সিম্পলি গুগলত এনে ধৰণে যাব লাগিব আৰু আপোনালোকে যদি মোবাইলতো কৰিব পাৰে বা কম্পিউটাৰত কৰে তেতিয়াহলে আপোনালোকে পেজটো মিনিমাইজ কৰি ল'ব নহলে আপোনালোকৰ কিন্তু ওটিপি নাহিবও পাৰে তো গতিকে আপোনালোকে প্ৰসেসটো চাই লওক আপোনালোকে মোবাইলতো কৰিব পাৰিব তো আপোনালোকে ইয়াতে গুগলত সাৰ্চ কৰি দিব SBM বুলি লিখি সাৰ্চ কৰি দিব তো SBM সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস খোল খাই আহিব তো ইয়াতে আপোনালোকে প্ৰথমতে লগইন অপচনটো ক্লিক কৰি দিব লগইন অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস খোল খাই আহিব তো আপোনালোকে ইয়াতে যদিহে এই ওয়েবসাইটটোত নতুনকৈ আহিছে তেতিয়াহলে আপোনালোকে ইয়াতে সিটিজেন ৰেজিষ্ট্ৰেচন অপচনটো ক্লিক কৰি দিব সিটিজেন ৰেজিষ্ট্ৰেচন অপচনটো ক্লিক কৰি আপোনালোকে ইয়াতে যেটো মোবাইল নাম্বাৰ দিবলৈ বিচাৰে সেই মোবাইল নাম্বাৰটো ইয়াতে দি দিব তাৰ পাছত আপোনালোকে ইয়াতে গেট OTP অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এটা OTP ৰিসিভ হ'ব আৰু সেই OTPটো আপোনালোকে ইয়াতে এন্টাৰ কৰি তাৰ পাছত লগইন অপচনটো ক্লিক কৰি দিব তাৰ পাছত আপোনালোকে ইয়াতে কিছুমান বেসিক ডিটেইলছ দিবলৈ আহিব আপোনাৰ নামটো যেনে আপোনাৰ জেন্ডাৰ আপোনাৰ ডেট অফ বাৰ্থ বা আপোনাৰ এড্ৰেছ হেবিলাক দি আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেচনটো কৰি ল'ব তো যেহেতু মোৰ ইয়াতে অলৰেডি লগইন কৰি থোৱা আছে মানে ইয়াতে মোৰ ৰেজিষ্ট্ৰেচন হৈ আছে মই আপোনালোকক ডাইৰেক্ট লগইন কৰি দেখাইছো আপোনালোকে ৰেজিষ্ট্ৰেচনটো খুব সহজে সিম্পলকৈ কৰি ল'ব পাৰে তো মোৰ ইয়াতে OTP ৰিসিভ হৈ গৈছে তো OTPটো ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি লোৱাৰ পাছত OTPটো এনেকৈ বহাই ল'ব কেপচাটো ফিল কৰি আপোনালোকে এটা সাইন ইন অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ যেটো প্ৰফাইল আপোনালোকে বনাইছিলে সেই প্ৰফাইলটোত ইয়াতে আহি যাব আপোনালোকে লগইন হৈ যাব ইয়াতে লগইন হোৱাৰ পাছত আপোনালোকে ইয়াতে নতুনকৈ এপ্লাই কৰিবলৈ হলে যদিহে আপোনালোকে মোবাইলত কৰে তো তেতিয়াহলে আপোনালোকৰ এনেকুৱা লেফট কৰ্নাৰত এনেকুৱা তিনডাল আঁচ আহিব তো ইয়াতে আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাওক নিউ এপ্লিকেশন এণ্ড ভিউ এপ্লিকেশন তো আপোনালোকে ইয়াতে নতুনকৈ এপ্লাই কৰিবলৈ হলে আপোনালোকে নিউ এপ্লিকেশন অপচনটোত ক্লিক কৰি দিব নিউ এপ্লিকেশন অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা পেজ খোল খাই আহিব তাৰ পাছত আপোনালোকে ইয়াতে এটা পপআপ এটা আহিব হেতু আপোনালোকে টাচ কৰি দিয়াৰ লগে লগে হেতু নাইকিয়া হৈ যাব তাৰ পাছত আপোনালোকে এটা বেসিক ডিটেইলছ খিনি দিব লাগিব আপোনালোকৰ এটা ষ্টেট টু আসাম অটোমেটিক সিলেক্ট হৈ থাকিব তাৰ পাছত আপোনালোকে ইয়াতে ডিস্ট্ৰিক্ট নেম আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টটো যেটো হয় আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট হয় হেতু ইয়াতে দিব লাগিব তাৰ পাছত আপোনালোকৰ যেটো ব্লক হয় সেই ব্লকটো ইয়াতে দিব মই আপোনালোকক বেসিক্যালি ইয়াতে দেখাই দিছো মোৰ শিৱসাগৰ ডিস্ট্ৰিক্ট হয় তো মই ইয়াতে শিৱসাগৰ দি দেখালো তাৰ পাছত আপোনালোকৰ যেটো ব্লক হয় হেতু ব্লক দিব তাৰ পাছত আপোনালোকৰ গাঁও পঞ্চায়ত যেটো ভি আপোনালোকৰ গাঁও পঞ্চায়ত হয় হেতু আপোনালোকে ইয়াতে সিলেক্ট কৰিব তাৰ পাছত সেইখন গাঁও পঞ্চায়তৰ অধীনত আপোনালোকৰ যেটো ভিলেজ আছে সেই ভিলেজটো আপোনালোকে ইয়াতে সিলেক্ট কৰিব তাৰ পাছত আপোনালোকে ইয়াতে হেবিটেশন নেম আপোনালোকৰ যেটো হেবিটেশন অৰ্থাৎ যেটো আপোনালোকৰ গাঁৱৰ যেটো আভ্যন্তৰীণ যেটো মানে অঞ্চল বা আপোনালোকৰ যেটো হিচাপে অভিহিত হেতু ইয়াতে দিব তাৰ পাছত ইয়াতে যিজন ব্যক্তিৰ কাৰণে আপুনি এপ্লাই কৰি আছে সেই ব্যক্তিজনৰ ইয়াতে নামটো দিব তাৰ পাছত নামটো কিন্তু আপোনালোকে আধাৰ কাৰ্ডটো চাই দিব আধাৰ কাৰ্ডত যেনেকৈ আছে ভুলকৈ আছে শুদ্ধকৈ আছে সেই মতেই দিব লাগিব নহলে কিন্তু আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেচন আপোনালোকে এপ্লাই কৰিব নোৱাৰিব তাৰ পাছত আপোনালোকে ইয়াতে আধাৰ নাম্বাৰটো ফিল কৰিব আধাৰ নাম্বাৰটো ফিল কৰি আপোনালোকে এই টিক অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে তাৰ পাছত আপোনালোকে ইয়াতে ভেৰিফাই আধাৰ নাম্বাৰ অপচনটোত ক্লিক কৰি দিব আপোনালোকৰ নাম আৰু আধাৰ নাম্বাৰটো শুদ্ধ হলে অটোমেটিক্যালি এইটো ভেৰিফাই হৈ যাব তাৰ পাছত
ইয়াতে চাওক নেক্সট আপোনালোকে ইয়াতে ফাদাৰ হাজবেণ্ড নেম কোনোবা মহিলাৰ কাৰণে যদি এপ্লাই কৰি আছে তো তেতিয়াহ'লে আপোনালোকে ইয়াতে নিজৰ দেউতাৰ নামটো বা আপোনাৰ হাজবেণ্ডৰ নামটো দিব। তাৰপাছত ইয়াতে আপোনালোকৰ জেণ্ডাৰ মেল ফিমেল যিটো হয় সেইটো দিব। তাৰপাছত আপোনালোকে ইয়াতে কেটেগৰী APL BPL আপোনালোকে APL হয় নে BPL হয় সেইটো দিব। তাৰপাছত ইয়াতে আপোনালোকে সাব কেটেগৰীটো দিব। সাব কেটেগৰী আপোনালোকে ইয়াতে যিটো হয় আপোনালোকৰ সেইটো সিলেক্ট কৰিব। তাৰপাছত ইয়াতে আপোনালোকে সাব কেটেগৰী আপোনালোকে SC ST PH স্মল এণ্ড মাৰ্জিন ফাৰ্মাৰ্ছ ইয়াতে ওমেন হেড HCD যিটো হয় সেইটো দিব। তাৰপাছত ইয়াতে আপোনালোকে ইয়াতে মোবাইল নাম্বাৰটো দিব। ইয়াতে আপোনালোকে যিটো মোবাইল নাম্বাৰ দিব সেই মোবাইল নাম্বাৰটোত স্বচ্ছ ভাৰত মিছনৰ মানে মেছেজটো যাব যে এপ্লাই কৰা হৈছে বুলি। তো আপোনালোকে এই নাম্বাৰটো কাষ্টমাৰৰ নাম্বাৰটো দিব বা যিজনে এপ্লাই কৰিছে সেই নাম্বাৰটো ইয়াতে দিব। তাৰপাছত ইয়াতে ইমেইল আইডিটো দিয়াটো মাণ্ডেটৰী নহয়, ইমেইল আইডি নিদিলেও হ'ব। এড্ৰেছটো আপোনালোকে ইয়াতে আপোনালোকৰ গাঁওখনৰ নামটো ইয়াতে লিখি দিব। তাৰপাছত ইয়াতে আপোনালোকৰ IFSC কোডৰ দিব লাগিব। আপোনালোকৰ যিটো বেংকৰ পাছবুক হয় যাৰ বাবে এপ্লাই কৰি আছে তেখেতৰ IFSC কোডটো ইয়াতে বহাই দিব। বহাই পেলাই আপোনালোকে ইয়াতে চিম্পলি আউটত টাচ কৰি দিব। টাচ কৰি দিয়াৰ লগে লগে অট'মেটিকেলি ইয়াতে সকলোখিনি ডিটেইলছ লৈ ল'ব। তাৰপাছত আপোনালোকে ইয়াতে একাউণ্ট নাম্বাৰ আপোনালোকৰ পাছবুকৰ যিটো একাউণ্ট নম্বৰ সেইটো বহাব, কনফাৰ্ম বেংক একাউণ্ট নাম্বাৰ কৰিব। তাৰপাছত আপোনালোকে শেষত ইয়াতে স্কেন ফাৰ্ষ্ট পেজ অফ পাছবুকটো আপোনালোকে ইয়াতে যিটো আপোনাৰ ফাৰ্ষ্ট পেজৰ পাছবুক হয় সেই পাছবুকটো আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। সেইটো আপোনালোকে 200 KBৰ ভিতৰত PDF কৰি আপলোড কৰিব পাৰে বা JPG বা PNG কৰি আপলোড কৰিব পাৰে। তো আপোনালোকে 200 KBতকৈ কিন্তু বেছিকৈ আপলোড কৰিলে আপোনালোকৰ ইয়াতে আপলোড নহ'ব। আপোনালোকে 200 KBৰ ভিতৰত হ'ব লাগিব। তাৰপাছত আপোনালোকে চিম্পলি এইখিনি গোটেইখিনি তথ্য আকৌ এবাৰ চেক কৰি ল'ব। চেক কৰি লোৱাৰ পাছত সকলো শুদ্ধ হৈ থাকিলে আপোনালোকে ইয়াতে চিম্পলি এপ্লাই অপশ্যনটো ক্লিক কৰি দিব। এপ্লাই অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লাই হৈ যাব। কিন্তু মই ইয়াতে ডিটেইলছখিনি ফিল কৰা নাই, তো ইয়াতে মোৰ এপ্লাই নহ'ব। আৰু যিহেতু মই অলৰেডি এপ্লাই কৰি থোৱা আছে তো গতিকে আপোনালোকক জাষ্ট এক্সাম্পলৰ কাৰণে এই প্ৰচেছটো দেখুৱাই দিলোঁ। তো জাষ্ট আপোনালোকে বেছিক এইখিনি ডিটেইলছ দি আপোনালোকে ঘৰতে বহি নিজৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে স্বচ্ছ ভাৰত মিছনৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো গতিকে বন্ধু বান্ধৱীসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই স্পষ্টকৈ বুজি পালে যে আপোনালোকে কেনেকৈ চৰকাৰী টয়লেটৰ কাৰণে ঘৰতে নিজৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ নিশ্চয় হ'ল আৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সহজতে জানিব পাৰিলে যে আপোনালোকে নিজৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে কেৱল মাত্ৰ কেইটামান চিম্পুল প্ৰচেছ আপোনালোকে চিম্পুল ডকুমেণ্টছ আপোনালোকে আপডেট কৰি আপোনালোকে চৰকাৰী টয়লেটৰ কাৰণে সহজতে এপ্লাই কৰিব পাৰে। আৰু আপোনালোকে এপ্লাই কৰাৰ পাছত আপোনালোকে যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰিব সেই মোবাইল নাম্বাৰটোত ছাকচেছফুলি ৰেজিষ্টাৰ্ড বুলি SBM টয়লেটত বা SBMৰ ফালৰ পৰা আপোনালৈ মেছেজ আহিব। আৰু আপোনালোকে কি কৰিব, সেই যিটো এপ্লিকেশ্যন কপি হয় সেই কপিটো আপোনালোকে যিটো আপোনালোকৰ যিটো ৰিচিপ্ট এটা তাত জেনেৰেট হ'ব সেই ৰিচিপ্টটো আপোনালোকে কোনোবা অনলাইন কেফেত গৈ আপোনালোকে সেই ৰিচিপ্টটো প্ৰিণ্ট কৰি ৰাখি থ'ব। আৰু আপোনালোকে এইটো আগতে পঞ্চায়তত কিছুমানে জমা দিছিলে, কিন্তু বৰ্তমান যিহেতু এতিয়া পঞ্চায়ত ব্যৱস্থা বিকলেই হৈ আছে তো গতিকে আপোনালোকে পঞ্চায়ত ব্যৱস্থাত বা পঞ্চায়তত গৈ আপোনালোকে জমা দিয়াৰ কোনো প্ৰয়োজন নাই। সেই ৰিচিপ্টটো আপোনালোকে হাতত ৰাখিব। আপোনালোকৰ নিশ্চয় নেক্সট লিষ্টত আপোনালোকৰ এতিয়া এপ্লাই কৰিলে আপোনালোকৰ নেক্সট লিষ্টত নিশ্চয় আপোনালোকৰ নাম আহিব। তো গতিকে আশা কৰিছোঁ বন্ধু বান্ধৱীসকল ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ নিশ্চয় হ'ল। আৰু যদিহে চেনেলটোত নতুনকৈ আহিছিলে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আৰু লগতে বন্ধু বান্ধৱীৰ লগত যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে যিসকলে এতিয়ালৈকে কিন্তু চৰকাৰী টয়লেটৰ কাৰণে এপ্লাই কৰা নাই তেওঁলোকে যাতে ঘৰতে বহি সহজতে এপ্লাই কৰি ল'ব পাৰে। তো বন্ধু বান্ধৱীসকল লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোকৰ অনুমতি বিচাৰিছোঁ। নমস্কাৰ।